সাংবাদিক বন্ধুকে পোনপ্ৰথমতে স্বাগতম আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। টেঙাখাত প্ৰিমিয়াৰ লীগ যি দ্বিতীয় সংস্কৰণ এই চলিত মাহৰ ডিচেম্বৰ মাহত আচলতে 2024 বৰ্ষৰ ডিচেম্বৰ মাহৰ 25 তাৰিখে আমি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, মনস্থ কৰা হৈছে। এই টেঙাখাত প্ৰিমিয়াৰ লীগৰ যি সমিতি আছে, নতুনকৈ নৱনিৰ্বাচিত যোৱাকালি আমাৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হৈছিল আৰু এই কাৰ্যনিৰ্বাহক সভাতেই এখন সমিতি, পূৰ্ণাংগ সমিতি এখন গঠন কৰা হৈছিলে। আৰু আজি আমি এই সভাতে যি আচলতে সংবাদমেলত উপস্থিত থকা আটাইকেইজন বিষয়ববীয়াক মই পোনপ্ৰথমতে চিনাকি কৰাই দিব খুজিছোঁ। মোৰ বাওঁফালে প্ৰথমৰ পৰা আছে মৃদু গগৈ। মৃদু গগৈ আমাৰ টেঙাখাত প্ৰিমিয়াৰ লীগৰ যি সমিতিৰ যুটীয়া সম্পাদক মৃদু গগৈ, কাৰ্যকৰী সভাপতি ৰাজীৱ গগৈ, আৰু মোৰ কাষতেই থকা সীমান্ত হাজৰিকা নৱনিৰ্বাচিত সমিতিখনৰ সভাপতিৰ গুৰু দায়িত্বত আছে, আৰু মোৰ সোঁফালে ৰাজীৱ হুছেইন, যুটীয়া সম্পাদকৰ দায়িত্বত যোৱাকালি তেখেতৰ দায়িত্ব ঘোষণা হৈছে। আৰু এইখিনিতে এটা কথা কওঁ যে যিসকল আচলতে টেঙাখাতৰ এই গোটেই টেঙাখাত প্ৰিমিয়াৰ লীগৰ বৈশিষ্ট্য আৰু মহত্বটোৱে হৈছে যে অকল মাত্ৰ টেঙাখাতৰ যিসকল সুপ্ত প্ৰতিভা, ক্ৰিকেট খেলৰ প্ৰতি যি থকা আচলতে হাবিয়াস, সেই প্ৰতিভাসমূহক কেন্দ্ৰ কৰি পেলাই আচলতে অনুষ্ঠিত কৰা এখন ক্ৰিকেট প্ৰতিযোগিতা, যি প্ৰতিযোগিতাত আচলতে প্ৰায় যোৱা বছৰ যি প্ৰথম সংস্কৰণ আছিলে, প্ৰথম সংস্কৰণত প্ৰায় 150ৰো অধিক তেনেকুৱা প্লেয়াৰে বা খেলুৱৈ আচলতে পঞ্জীয়ন কৰা হৈছিলে। কিন্তু সকলোকে আচলতে আটাইকেইজন 150ৰো অধিক যি আচলতে প্লেয়াৰে বা খেলুৱৈয়ে পঞ্জীয়ন কৰিছিলে, আটাইকেইজনক অন্তৰ্ভুক্ত কৰিব নোৱাৰিলেও কিন্তু তেখেতলোকৰ যি আচলতে খেলৰ প্ৰতি যি হাবিয়াস, সেই হাবিয়াসটো আমি পোনপ্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেখেতলোকৰ প্ৰতি আমি শুভেচ্ছা জনাইছোঁ। এইবাৰো যাতে তেখেতলোকে এই দ্বিতীয় সংস্কৰণ যি অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে, এই দ্বিতীয় সংস্কৰণত পঞ্জীয়নভুক্ত কৰক, তেখেতলোকে এই সুবিধাকণ পাওক যে দ্বিতীয় সংস্কৰণ তেখেতলোকে খেলিবলৈ পায়। এটা কথা আমি ইয়াতে আৰু উল্লেখ কৰিব খুজিছোঁ যে এই খেলখনৰ আমাৰ লক্ষ্য আৰু উদ্দেশ্য আমাৰ অকণমান দীৰ্ঘম্যাদী হয়, যে আমি পৰৱৰ্তী সময়ত কি ধৰণে আমি আপোনালোকৰ যোগেদি এটা কথা সদৰি কৰিব খুজিছোঁ যে টেঙাখাত প্ৰিমিয়াৰ লীগৰ যি আচলতে এটা উদ্দেশ্য আছে যে টেঙাখাতত এটা ক্ৰিকেট ক্লাবৰ এটা জন্ম দিয়াৰো এটা চিন্তা চৰ্চা কৰি থকা হৈছে এই খেলৰ জৰিয়তে। লগতে এই খেলখনৰ বিষয়ে আমি আৰু দুটামান কথা ক'ব খুজিছোঁ যে এইবাৰ দ্বিতীয় সংস্কৰণৰ কাৰণে ভেনু আমি 9সংগীয়া খেলপথাৰতে আমি পুনৰবাৰ অনুষ্ঠিত কৰাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু দ্বিতীয়তে যোৱাবাৰৰ দৰেই প্লেয়াৰসকলৰ পঞ্জীয়নভুক্ত হোৱাৰ পিছত, পঞ্জীয়ন প্ৰপত্ৰ গ্ৰহণ কৰাৰ পিছত আমি এটা যি অকশ্যন বুলি কোৱা হয় বা নিলামীৰ এটা প্ৰক্ৰিয়াৰে খেলুৱৈসকলক নিৰ্বাচন কৰাৰ এটা যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে, সেই নিৰ্বাচন প্ৰক্ৰিয়াটো, এই নিলামী প্ৰক্ৰিয়াটো আচলতে 22 ডিচেম্বৰ তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু অহা কাইলৈৰ পৰা টেঙাখাতৰ মাজমজিয়াতে থকা অৱস্থিত যি MG স্পৰ্টছ নামেৰে যি আচলতে খেলৰ সামগ্ৰী বিক্ৰী কৰা এখন বিপণী, সকলোৰে পৰিচিত এখন বিপণী, সেই বিপণীখনতে এই পঞ্জীয়নৰ প্ৰপত্ৰসমূহ উপলব্ধ থাকিব। MG স্পৰ্টছ নামেৰে যিখন বিপণী আছে সেই বিপণীখন, আৰু ফৰ্মসমূহৰ আমি মূল্য আমি এটা নিৰ্ধাৰিত এটা মূল্য ৰখা হৈছে যে আমি 60 ৰুপিজ, 60 টকা এটা তাৰ মাচুল ৰখা হৈছে পঞ্জীয়ন পত্ৰখনৰ। আৰু দ্বিতীয়তে অহা কাইলৈৰ পৰা এই প্ৰপত্ৰসমূহ মুকলি কৰা হ'ব আৰু 18 তাৰিখলৈকে এই পঞ্জীয়ন প্ৰপত্ৰসমূহ আমি গ্ৰহণ কৰিম। এই গোটেই কথাখিনি আচলতে পঞ্জীয়ন পত্ৰখনতে আচলতে গোটেই কথাখিনি লিখা আছে। আৰু দ্বিতীয়তে আৰু এটা কথা ক'ব খোজোঁ যে এই চলিত মাহৰ ডিচেম্বৰ মাহৰ আচলতে 25 তাৰিখৰ পৰা প্ৰায় 3-4 দিনৰ এটা
তিনি-চাৰি দিনীয়া গোটেই প্ৰতিযোগিতাখন ৩-৪ দিনীয়া হ'ব, প্ৰায় ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈকে হ'ব। গতিকে টেঙাখাটৰ প্ৰতিখন গাঁৱৰ প্ৰতিটো গোটেই সমগ্ৰ টেঙাখাটৰ চুকে কোণে থকা ক্ৰিকেট প্ৰতিভাসমূহ হওক আমি ওলাই আহিবৰ কাৰণে এখন মঞ্চ প্ৰদান কৰাৰ চেষ্টা কৰিছোঁ। গতিকে সকলো ইচ্ছুক খেলুৱৈসকলক ওলাই আহিবৰ কাৰণে আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ। খেলখনত ভাগ লওক, খেলৰ আচলতে ক্ৰিকেট প্ৰতিযোগিতাৰ সোৱাদ লওক, এখন মঞ্চৰ কাৰণে সাজু কৰক। আমি তাৰে শুভেচ্ছা দিছোঁ সমূহ খেলুৱৈসকলক। গতিকে আমি আশা কৰোঁ পৰৱৰ্তী সময়তো সাংবাদিক বন্ধুসকলে এনেধৰণে আচলতে আমাক সহায় আৰু সহযোগিতা আচলতে কৰি যায়। লগতে আমি আৰু এটা এই সংবাদ মাধ্যমৰ যোগেদি আমি আৰু এটা অনুৰোধ কৰিব খুজিছোঁ যে সমূহ টেঙাখাটবাসীক যে আৰ্থিক, কায়িক সকলো দিশতে সকলো সুদিহা পৰামৰ্শ প্ৰদান কৰি আমাক যাতে এই প্ৰতিযোগিতাখনি সুচাৰুৰূপে সমাপন কৰিবৰ কাৰণে আমাক সহযোগ কৰে তাৰে কামনা কৰিছোঁ। পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজি এই সংবাদমেল ইমানতে সামৰণি মাৰিছোঁ।